এদিনাখন এজন স্বামীয়ে নিজৰ পত্নীৰ ওচৰলৈ আহিল। আহি তোমাক কথা এটা কওঁ বুলি ক'লে। কি হ'লনো? এই কথা তোমাৰ আৰু মোৰ মাজতে থাকিব, আন কোনেও গম পাব নালাগে। কওক। একো নাই, তুমি বৰ ধুনীয়া। তেওঁ আগতে এই কথাটো তেওঁক কৈছিল নে নাই নাজানো, কিন্তু সেইদিনা তেওঁ ক'লে, তুমি বৰ ধুনীয়া। মই জীয়াই থকাটো তুমি বিচাৰা নে মই মৰি যোৱাটো বিচাৰা? এয়া কি কথা আকৌ? জীয়াই থাকিব লাগে, মোৰ স্বামী হৈ থাকিব লাগিব। ইমান ডাঙৰ কথা কিয় কৈ দিলে? সঁচাকৈ মই জীয়াই থকাটো বিচাৰিছানে? হয়, সঁচাকৈ বিচাৰোঁ। তেন্তে এটা কাম কৰা। কওকচোন, কি কৰিব লাগে? মই যে তোমাৰ স্বামী, সেই কথা কাকো নক'বা। হাই, এয়া কি কথা? আপুনি মোৰ স্বামী। স্বামীক স্বামী বুলি নকৈ কি বুলি ক'ম? স্বামী বুলি কাকো নক'বা। তেন্তে মই কি বুলি ক'ম? তোমাৰ ককায়েৰা বুলি ক'বা। এয়া কি কথা? স্বামীক স্বামী বুলি নকৈ ককাই বুলি ক'বলৈ কৈছে? এয়া কি কথা? তুমি মোক জীয়াই থকাটো চাব বিচাৰানে নাই? আপুনি জীয়াই থাকিব লাগিব। তেন্তে ব্ৰাদাৰ বুলি ক'বা। মই একো বুজি পাব পৰা নাই, আপুনি কি কৈ আছে? তুমি বুজি পোৱা নাই যদি মই কৈছোঁ ৰ'বা। মই তোমাৰ স্বামী বুলি যদি তুমি আনক কৈ দিয়া, তুমি ধুনীয়া কাৰণে মোক মাৰি পেলাব। মোক মাৰি তোমাক জীয়াই ৰাখিব। যদি মই মৰিব লাগে আৰু তুমি থাকিব লাগে, তেন্তে স্বামী বুলি ক'বা। নহ'লে ব্ৰাদাৰ বুলি ক'বা। তেতিয়া মোক কোনেও নামাৰিব। এই কেনেকৈ হ'ব? আমি জীয়াই থাকিবলৈ হ'লে এই মিছা কথা ক'বই লাগিব। তাৰমানে আমি জীয়াই থাকিবলৈ মিছা ক'বই লাগিব নেকি? য়েছ, আমি নাবাচিম। যদি জীয়াই থাকিব লাগে, মিছা নক'লে বাচিব নোৱাৰিম। আমি মিছা কথা ক'বই লাগিব। এনেকুৱা কথা নেকি? এনেকুৱাই কথা। এয়া ৪,০০০ বছৰ আগতে সংঘটিত হোৱা এহাল স্বামী ভাৰ্যাৰ মাজত হোৱা কথা-বাৰ্তা। তেওঁক আৰু তেওঁৰ পত্নীক ঈশ্বৰে মনোনীত কৰিছিল, আমন্ত্ৰণ কৰিলে আৰু পৃথক কৰিলে। মই তোমাক এখন দেশ দিম, প্ৰতিজ্ঞাৰ এক ভূমি দিম, প্ৰতিজ্ঞাৰ এক পুত্ৰ দিম, ঈশ্বৰে কৈছিল। ঈশ্বৰৰ বাক্যত বিশ্বাস কৰা সেই ভক্ত আৰু তেওঁৰ পত্নী একেলগে ঈশ্বৰৰ পাছে পাছে চলি চলি ঈশ্বৰৰ ইচ্ছা জানি সেইমতে আগবাঢ়ি গৈ থাকোঁতে এক ভয়ানক সমস্যা আহিল। সেয়া আছিল আকাল। আকাল আহিল। আকালৰ সেই কালত খাবলৈ আহাৰ নোহোৱাৰ কাৰণে আব্ৰাহামে কি কৰিছিল জানেনে? এটা সিদ্ধান্ত কৰিলে। সেই সিদ্ধান্ত কি আছিল? ঈশ্বৰৰ ইচ্ছাবিহীন সিদ্ধান্ত, ঈশ্বৰৰ ইচ্ছাৰ বিপৰীত সিদ্ধান্ত। তেওঁলোক য'ত আছিল তাত আকাল পৰি গ'ল কাৰণে সেই আকালৰ পৰা ৰক্ষা পোৱাৰ কথা চিন্তা কৰি ঈশ্বৰৰ আজ্ঞাৰ অবিহনে ঈশ্বৰে তেওঁলোকক নোকোৱাকৈয়ে, ঈশ্বৰৰ সহায় নোহোৱাকৈ মিছৰ দেশলৈ গুচি গ'ল। প্ৰিয়সকল, আমাৰ সকলো সিদ্ধান্তত ঈশ্বৰ থাকিব লাগে। সেইকাৰণে সাধাৰণতে মই এই প্ৰাৰ্থনা কৰি থাকোঁ, প্ৰভু, আমাৰ কাৰ্যত, আমাৰ পৰিচৰ্যাত, আমাৰ প্ৰচেষ্টাবোৰত, আমাৰ যাত্ৰাবোৰত আপুনি লগত থাকক পিতৃ। পিতৰ, জোহন, জাকোব, আন্দ্ৰিয় এই সকলোৱেই মাছ ধৰিবলৈ চেষ্টা কৰিছিল। গোটেই ৰাতি মাছ ধৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল, গোটেই ৰাতি পৰিশ্ৰম কৰিলে, কিন্তু এটা মাছো নাপালে। কাৰণটো কি জানেনে? ঈশ্বৰ লগত নাথাকিলে প্ৰচেষ্টাবোৰ অসফল হয়। সেই নাওখনতেই যীশুৱে গৈ সেই সমুদ্ৰতেই জালখন পেলাবলৈ কওঁতে উপচি পৰাকৈ মাছ পালে। তাৰ কাৰণ হৈছে যীশু তেওঁলোকৰ লগত আছিল। যীশুৰ অবিহনে আপুনি যি চেষ্টাই নকৰক, যিমানেই প্ৰচেষ্টা নকৰক কিয়, যিমানেই পৰিশ্ৰম নকৰক কিয়, প্ৰতিফল আপুনি কোনোপধ্যে নাপাব। সেইকাৰণে কৈছোঁ, যীশুৰ অবিহনে কৰা কাম
আধাতেই ৰৈ যাব। যীশুৰ অবিহনে কৰা যাত্ৰা বিপদৰ সন্মুখীন হ'ব। যীশুৰ অবিহনে কৰা প্ৰচেষ্টাবোৰত পৰিশ্ৰম কৰা হ'ব, কিন্তু প্ৰতিফল কোনোপধ্যে দেখা নাপাব। যীশুৰ অবিহনে কৰা পৰিচৰ্যা আচলতে পৰিচৰ্যা নহয়। এদিন ঈশ্বৰৰ সংগ অবিহনে এলীৰ পুতেকে পৰিচৰ্যা কৰিছিল। পাপ কাৰ্যত লাগি থাকিও, ব্যভিচাৰ কাৰ্যত জীৱন যাপন কৰিও পৰিচৰ্যাত ভাগ লৈছিল। তাৰ প্ৰতিফল কি হ'ল জানেনে? দুয়োকে ঈশ্বৰে একে কোবতেই মাৰি পেলালে। ঈশ্বৰৰ অবিহনে কৰা পৰিচৰ্যা আচলতে শাপগ্ৰস্ত পৰিচৰ্যা। সি অভিশাপহে লৈ আহে। পৰিচৰ্যাত ভাগ লৈ আছে নেকি? তেন্তে শুনক, ঈশ্বৰৰ সহভাগিতাত থাকক। ঈশ্বৰৰ সৈতে পৰিচৰ্যাত সহভাগী হওক। তেনেদৰে নচলি পাপতে জীৱন যাপন কৰি ঈশ্বৰৰ পৰা দূৰ হৈ পৰিচৰ্যাত অংশ ল'লে নিজৰেই হাতেৰে অভিশাপ আঁকোৱালি ল'ব। তাত আকাল পৰিছিল। ইয়াৰ পূৰ্বেও নিৰন্তৰে প্ৰাৰ্থনা কৰি থকা আব্ৰাহামে সমস্যাত পৰোঁতেও প্ৰাৰ্থনা কৰিব লাগিছিল। সমস্যা আহোঁতে ঈশ্বৰৰ চৰণত তেওঁ ধৰিব লাগিছিল নহয়। পিতৃ, আকাল পৰিছে। কিয় আহিছে নাজানো, কাৰণ নাজানো। কেতিয়ালৈকে থাকিব নাজানো। সেই আকালে কেনেকৈ মোৰ পৰিয়ালক প্ৰভাৱিত কৰিব মই নাজানো প্ৰভু। প্ৰিয়সকল, যেতিয়া একোৱেই নাজানে তেওঁ প্ৰভুৰ ওচৰলৈ গৈ জানিব লাগিছিল। আজি আছে নেকি আমাৰ মাজত কোনোবা সমস্যা আহিছে? কিয় আহিছে নাজানে। কেতিয়ালৈকে এই সমস্যা থাকিব নাজানে। এই সমস্যাই কি কৰিবলৈ গৈ আছে নাজানে। ইয়েছ, বহুতো সমস্যা কেতিয়ালৈকে আমাৰ লগত থাকিব নাজানো। সেই সমস্যাত কেতিয়ালৈকে ব্যাকুল হৈ থাকিব লাগিব নাজানো। কেতিয়ালৈকে সেই সমস্যাত জীয়াই থাকিব লাগিব নাজানো। কিন্তু সেই সমস্যা কেনেকৈ আপোনাৰ চাকৰিক প্ৰভাৱিত কৰিবলৈ গৈ আছে, আপোনাৰ পৰিয়ালক প্ৰভাৱিত কৰিবলৈ গৈ আছে, আপোনাৰ সন্তানৰ পঢ়া শুনাক প্ৰভাৱিত কৰিবলৈ গৈ আছে, আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিবলৈ গৈ আছে, আপোনাৰ ব্যৱসায়ক প্ৰভাৱিত কৰিবলৈ গৈ আছে, আপোনাৰ কাম কাজক প্ৰভাৱিত কৰিবলৈ গৈ আছে, সেই সমস্যাই আপোনাৰ পৰিচৰ্যাক মণ্ডলীক কেনেদৰে প্ৰভাৱিত কৰিবলৈ গৈ আছে আপুনি নাজানে। যি কথা আপুনি নাজানে, তেনেকুৱা সমস্যাৰ মাজেৰে আপুনি যাওঁতে, উত্তৰ নজনা তেনেকুৱা সমস্যাৰ মাজেৰে যাওঁতে, কষ্টৰ মাজেৰে যাওঁতে, সকলো কথা জনা ঈশ্বৰজন আছে সেই কথা আপুনি যদি জানে, তেন্তে ঈশ্বৰৰ ওচৰলৈ কিয় যোৱা নাই? ঈশ্বৰৰ ওচৰলৈ গৈ আপুনি নিজৰ সমস্যাৰ কথা তেওঁক কিয় নকয়? হে প্ৰভু, এয়া কি সমস্যা? হঠাৎ যে আহি গ'ল। ইয়েছ, বহুতো সমস্যা হঠাতেই আহে। আপোনাক নোকোৱাকৈয়ে আহে। হঠাতে আহি পায়। হঠাতে আপোনাক কঁপাই তোলে। হঠাতে পৰিৱৰ্তন লৈ আহে। কি কৰিব লাগে তাক বুজি পাব নোৱাৰা ধৰণৰ পৰিস্থিতি লৈ আহে। আজি আমাৰ মাজত কোনোবা আছে নেকি? মনোযোগেৰে শুনিব। কিছুমান সমস্যা ইয়াৰ পূৰ্বে আপোনাৰ জীৱনত কেতিয়াও নেদেখা নিচিনা লাগিব পাৰে। এনেকুৱা সমস্যাৰ মাজেৰে মই কেতিয়াও যোৱা নাই। এনেকুৱা পৰিস্থিতিত মই কেতিয়াও পৰা নাই। এনেকুৱা কষ্টৰ মাজেৰে মই কেতিয়াও যোৱা নাই। নাজানো কিয় এনেকুৱা সমস্যাৰ কেতিয়াও সন্মুখীন হোৱা নাই। এতিয়াহে সন্মুখীন হ'ব লগা হৈছে। এনেকুৱা পৰিস্থিতিত আমাৰ মাজৰ কোনোবাই এই বুলি কৈছে নেকি? কেতিয়াও সন্মুখীন নোহোৱা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। কেতিয়াও সন্মুখীন নোহোৱা এনেকুৱা কষ্টৰ সন্মুখীন হ'ব লগা হৈছে। কেতিয়াও সন্মুখীন নোহোৱা সমস্যাৰ, এক নতুন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। হয়, আব্ৰাহামৰ জীৱনত এনেকুৱা হৈছিল। ঠিক এনেকুৱাই আব্ৰাহামৰ জীৱনত হৈছিল। আদি পুস্তক 1 অধ্যায়ৰ পৰা সাৱধানতাৰে পঢ়ি যাওক। 2000 বছৰ পাৰ হৈ গ'ল। বাইবেলখন আৰু সময়সূচী যদি আপুনি জানিব বিচাৰিছে তেন্তে চিম্পল। আদমৰ পৰা আব্ৰাহামলৈকে 2000 বছৰ। আব্ৰাহামৰ পৰা দাউদলৈকে 1000 বছৰ। দাউদৰ পৰা যীশুখ্ৰীষ্টলৈকে 1000 বছৰ। যীশুখ্ৰীষ্টৰ পৰা আজিলৈকে 2000 বছৰ। আৰু আদমৰ পৰা এতিয়ালৈকে 6000 বছৰ। ঈশ্বৰে 6 দিন কাম কৰি সপ্তম দিনা বিশ্ৰাম কৰিছিল। সপ্তম দিনা তেওঁ কাম কৰা নাছিল। বিশ্ৰাম। মনোযোগেৰে শুনিব। ঈশ্বৰৰ দৃষ্টিত এদিনেই 1000 বছৰৰ সমান, আৰু 1000 বছৰ এদিনৰ সমান বাইবেলে এইদৰে কৈছে। যদি সেয়া সঁচা তেন্তে আদমৰ পৰা আব্ৰাহামলৈকে 2000 বছৰ, আব্ৰাহামৰ পৰা দাউদলৈকে 1000 বছৰ, দাউদৰ পৰা যীশুখ্ৰীষ্টলৈকে 1000 বছৰ, যীশুখ্ৰীষ্টৰ পৰা এতিয়ালৈকে 2000 বছৰ, আৰু সকলো মিলাই 6000 বছৰ হ'ল। যেতিয়া ঈশ্বৰে 6 দিনত গোটেই সৃষ্টিৰ ৰচনা সম্পূৰ্ণ কৰিলে,
সপ্তম দিনা তেওঁ কি কৰিলে? বিশ্ৰাম কৰিলে। সপ্তম দিনা তেওঁ কাম নকৰিলে আৰু তেওঁ কাম কৰিবলৈ নিদিয়ে। এতিয়া শুনক, ঈশ্বৰৰ দ্বাৰাই নিৰ্মাণ কৰা সৃষ্টিৰ 6 দিন সমাপ্ত হৈ গ'ল। সপ্তম দিনটো বিশ্ৰামৰ দিন। অতি সোনকালে এই জগতখনে বিশ্ৰাম ল'বলৈ গৈ আছে। বিশ্ৰামত প্ৰৱেশ কৰিবলৈ গৈ আছে। কিছুমানেতো অনন্তকাললৈকে ঈশ্বৰৰ লগত থাকি বিশ্ৰাম ল'বলৈ গৈ আছে আৰু কিছুমানে নৰকলৈ গৈ অনন্তকাললৈকে কান্দিবলৈ গৈ আছে। যদি ঘড়ীৰ হিচাপত এই জগতৰ শেষৰ বিষয়ে ঘড়ীৰ হিচাপত যদি আপুনি জানিবলৈ বিচাৰিছে তেন্তে কিমান আছে জানেনে? সৰু কাটাডাল 12ৰ একেবাৰে ওচৰত আছে আৰু ডাঙৰ কাটাডাল 12ৰ ওপৰলৈ আহি আছে। তাৰ মানে ইয়াৰ অৰ্থ হৈছে 11:59 আমি একেবাৰে শেষৰ মিনিটত আছোঁ। এয়া অন্তিম সময়, এয়া অন্তিম দিন। যীশু যিকোনো দিনা আহিব পাৰে। বাইবেলত আমি দেখিবলৈ পাইছোঁ, যোহনৰ প্ৰতি প্ৰকাশিত বাক্যত যীশুৱে কি কৈছিল আমি দেখিছোঁ, চোৱা মই শীঘ্ৰে আহিছোঁ, শীঘ্ৰে আহিছোঁ। সেই সময়তেই প্ৰভুৱে কৈছিল, প্ৰভু সোনকালে আহিব। তেওঁ অহাৰ আগতে আমি যুগুত হৈ থাকিলে বৰ ভাল হ'ব। মই আকৌ নিজৰ বিষয়টোলৈ আহিছোঁ। এনেকুৱা কষ্ট মোৰ জীৱনত কেতিয়াও অহা নাছিল। য়েছ, আব্ৰাহামে ইয়াৰ পূৰ্বে জীৱনত কেতিয়াও আকাল দেখা নাছিল। আমি যদি চাওঁ, আদমৰ পৰা আৰম্ভ কৰি আব্ৰাহামৰ সময়লৈকে 2000 বছৰলৈকে কোনো স্থানতেই বাইবেলত আকালৰ বিষয়ে একো কোৱা হোৱা নাই। সেয়া প্ৰথমবাৰ হোৱা আকাল আছিল। এনেকুৱা আকাল মই জীৱনত কেতিয়াও দেখা নাছিলোঁ। এই আকাল মোৰ জীৱনত কেতিয়াও অহা নাছিল। নাজানো কিয় আহিল। ফাৰ্ষ্ট টাইম মোৰ জীৱনত দেখিবলৈ পাইছোঁ। এনেকুৱা পৰিস্থিতিৰ মাজেৰে আপোনালোক কোনোবা গৈ আছে নেকি? আজি মই যি সমস্যাৰ সন্মুখীন হৈছোঁ, ফাৰ্ষ্ট টাইম মোৰ জীৱনত মই সন্মুখীন হৈছোঁ। এই কষ্টৰ সন্মুখীন হৈছোঁ। এই অপমানৰ সন্মুখীন হৈছোঁ। এই টেনচনৰ সন্মুখীন হৈছোঁ। এই সংঘৰ্ষৰ সন্মুখীন হৈছোঁ। এই ব্যক্তিজনৰ সন্মুখীন হৈছোঁ। এই পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। ইয়াৰ পূৰ্বে কেতিয়াও এনেকুৱা পৰিস্থিতিত পৰা নাই। ইয়াৰ পূৰ্বে মই কেতিয়াও এনেকুৱা ব্যক্তি পোৱা নাছিলোঁ। আচৰিত পৰিস্থিতিৰ মাজেৰে মই গৈ আছোঁ। কোনোবা আছে নেকি? তেন্তে কি কৰিব লাগে? ইয়াৰ পূৰ্বে কেতিয়াও আপুনি সন্মুখীন নোহোৱা পৰিস্থিতিৰ মাজেৰে গৈ আছে যদি কি কৰিব লাগে? যিকোনো সমস্যাৰ উত্তৰ দিব পৰা ঈশ্বৰজন আছে যেতিয়া, সেই ঈশ্বৰৰ ওচৰলৈ যাব লাগে। বহুতো সময়ত আমাৰ আচল আৰু প্ৰকৃত সমস্যা আমি সন্মুখীন হৈ থকা সমস্যাটো নহয়। প্ৰিয়সকল, মনোযোগেৰে শুনিব। আপোনাৰ জীৱনৰ আচল সমস্যাটো কি? আপুনি যাৰ সন্মুখীন হৈছে সেইটো নহয়। তেন্তে আচল সমস্যাটোনো কি? সেই সমস্যাটোৰ উত্তৰ দিব পৰা ঈশ্বৰজন আছে। সেই কথা জানিও সেই ঈশ্বৰজনৰ ওচৰলৈ নোযোৱাটো, সেই ঈশ্বৰজনৰ ওচৰলৈ গৈ আঁঠু নোলোৱাটো, সেই ঈশ্বৰজনৰ ওচৰলৈ গৈ প্ৰাৰ্থনা নকৰাটো, সেই ঈশ্বৰজনৰ ওচৰলৈ গৈ ক্ৰন্দন নকৰাটো হৈছে আচল সমস্যা। আজি ভাই ভনীসকল, মোক ক'বলৈ দিয়ক, আজি যি সমস্যা আছে, যি সমস্যাৰ আপুনি সন্মুখীন হৈ আছে, সেইটো নহয়। সেই সমস্যাটো দূৰ কৰিব পৰা ঈশ্বৰ আছে। তথাপি আপুনি সমস্যাৰ মাজেৰে গৈ আছে যদি তাৰ কাৰণটো কওঁনে? সেই সমস্যাটো দূৰ কৰিব পৰা ঈশ্বৰজনলৈ আপুনি মনোযোগ কৰা নাই। সেই সমস্যা দূৰ কৰিব পৰা ঈশ্বৰজনত আপুনি বিশ্বাস কৰা নাই। সেই সমস্যাটো দূৰ কৰিব পৰা ঈশ্বৰজনক আপুনি নিবেদন জনোৱা নাই। সেই ঈশ্বৰজনৰ ওচৰলৈ গৈ আপুনি ক্ৰন্দন কৰা নাই, তাৰ মানে প্ৰাৰ্থনা কৰা নাই। সেইকাৰণে সমস্যা আপোনাৰ জীৱনত তেনেকৈয়ে থাকি গ'ল। যাকোব, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা নাই। ঈশ্বৰে এইদৰে কৈছিল, তুমি মোৰ আগত প্ৰাৰ্থনা কৰা নাই। চিমোন, এঘণ্টাওনো তুমি সাৰে থাকি প্ৰাৰ্থনা কৰিব নোৱাৰানে? ঈশ্বৰে আপোনাকেই সুধি আছে। বহুতো সমস্যাৰ মাজেৰে গৈ আছে, বহুতো হেঁচাৰ মাজেৰে গৈ আছে, বহুতো বেমাৰৰ মাজেৰে গৈ আছে, বহুতো ধাৰৰ মাজেৰে গৈ আছে। এই সকলোবোৰৰ অনুভৱ কৰি এইবোৰৰ উত্তৰ দিব পৰা মোক ঈশ্বৰক জানিও কিয় মোৰ ওচৰলৈ নাহা? মোৰ ওচৰলৈ আহি কিয় নিজৰ সমস্যাৰ কথা নোকোৱা? যিসকলে সুস্থতা পাব বিচাৰে তেওঁলোকে
বেমাৰৰ কাৰণে কষ্ট পাই থাকে হস্পিটাললৈ গৈ আপুনি চাওকচোন তেওঁলোকে ৱেইটিং হলত বহি থাকে 50 জন লোক থাকে 100 জন লোক থাকে তেওঁলোকে জানে 3 ঘণ্টা 4 ঘণ্টা অপেক্ষা নকৰাকৈ আমি ডক্টৰক লগ পাব নোৱাৰিম তথাপিও বহিয়েই থাকে হাতত থকা টোকেনটো চাই থাকে টোকেন নম্বৰ 35 টোকেন নম্বৰ 36 এইদৰে ক'লে নিজৰ টোকেনটোলৈ চাই 143 টোকেন নম্বৰ 36 143 তথাপিও ৱেইট কৰিব টোকেন নম্বৰ 53 140ৰ ওপৰত আছে ঠিক আছে ৱেইট কৰিম এইদৰে বেমাৰত কষ্ট পাই থাকোঁতে আপুনি হস্পিটাললৈ গৈ ডাক্তৰক লগ ধৰি আপুনি নিজৰ বেমাৰৰ বিষয়ে ক'লে আপোনাৰ বেমাৰ ভাল হৈ যাব বুলি ভাবেনে মোৰ ওচৰলৈ বহুতো লোক আহিল ভাই কিমানবোৰ যে ডাক্তৰৰ ওচৰলৈ গ'লো মই বহুতো দৰৱ পাতি খালোঁ বহুতো ডাক্তৰৰ ওচৰলৈ গৈ মই চিকিৎসা কৰিলোঁ তাৰপিছত কি হ'ল কিনো হ'ব আৰু একোৱেই নহ'ল একো পৰিৱৰ্তন নাই তেতিয়া যীশুৰ ওচৰলৈ আহি প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ আগত নিবেদন কৰা তেওঁলোকৰ জীৱনত বহুত ভাল স্বাস্থ্য দেখিবলৈ পালে প্ৰিয় ভাই আৰু ভনী আপুনি জীৱনত সন্মুখীন হোৱা সমস্যাবোৰ দূৰ কৰিবলৈ অদ্ভুত ঈশ্বৰজন থকা সত্ত্বেও আপুনি তেওঁৰ ওচৰলৈ কিয় অহা নাই এবাৰ এই অনুষ্ঠানৰ পাছত অকলশৰে মোৰ প্ৰভুৰ আগত আঁঠু লওক মই সুধিছোঁ নিজৰ সকলো দুখ কষ্টলৈ প্ৰভুৰ আগত আঁঠু লৈ নিজৰ হৃদয়ৰ সকলোবোৰ বেদনা প্ৰভুৰ আগত কওক ৰাতিৰ প্ৰথম প্ৰহৰতেই আপুনি উঠি তাৰমানে ৰাতিপুৱা 3 বজাৰ পৰা 6 বজাৰ ভিতৰত উঠি পানী ঢালি দিয়াৰ নিচিনাকৈ আপুনি নিজৰ হৃদয়খনক ঈশ্বৰৰ উপস্থিতিত ঢালি দিয়ক এইবুলি বাইবেলত আছে আমাৰ মাজৰ কিমানে নিজৰ হৃদয়ৰ দুখ আৰু বেদনাক দূৰ কৰিব পৰা ঈশ্বৰৰ ওচৰলৈ আহি নিজৰ আন্তৰিক বোজাবোৰ ঢালি দিছোঁ হান্নাই ঈশ্বৰৰ উপস্থিতিলৈ আহি তেওঁৰ অন্তৰত থকা সকলোবোৰ দুখ ঈশ্বৰৰ উপস্থিতিত ঢালি দিলে প্ৰিয়সকল প্ৰতিফল কি পালে এক অদ্ভুত উত্তৰ এক অদ্ভুত সঁহাৰি আজি আপুনিও নিজৰ সমস্যাৰ কাৰণে দুখ পাবলৈ প্ৰয়োজন নাই চিন্তা কৰিবৰ প্ৰয়োজন নাই প্ৰভুৱে কৈছে তুমি কোনো বিষয়ৰেই চিন্তা নকৰিবা কাৰো বিষয়ে চিন্তা নকৰিবা নিজৰ সকলো চিন্তা মোৰ ওপৰত দি দিয়া পৰজাতিবিলাকে চিন্তা কৰে পৰজাতি মানে কি জানেনে আপুনি ঈশ্বৰ কোন যিসকলে নাজানে যাৰ সৈতে ঈশ্বৰ নাই তেওঁলোকেহে চিন্তা কৰে তেন্তে আপুনি কিয় চিন্তা কৰিছে তেন্তে তুমি কিয় চিন্তা কৰিছা মই আছো নহয় কিয় চিন্তা কৰি আছে আপুনি বুজি পোৱাকৈ কম এইদৰে কল্পনা কৰক মোৰ ল'ৰাই আহি কয় ডেডি 2 দিনৰ ভিতৰত স্কুল ফিজ জমা কৰিব লাগে ডেডি এইবুলি ক'লে ঠিক আছে বোপা এইবুলি মই ক'লোঁ 2 ঘণ্টামানৰ পাছত মই দেখিলোঁ মোৰ ল'ৰাটো চুক এটাত বহি আছে বোপা কিয় এনেকৈ বহি আছা ডেডি 2 দিনৰ ভিতৰত স্কুলৰ ফিজ জমা কৰিব লাগে তুমিতো কৈছিলা মই শুনি পাইছিলোঁ কিছু সময় পাছত যেতিয়া আমি সকলো খাবলৈ বহিলোঁ কিন্তু সি মনে মনে চুকত বহি আছিল এনেকৈ চুকত কিয় বহি আছা আহি খাবলৈ বহা ডেডি কি হ'ল বোপা 2 দিনৰ ভিতৰত স্কুল ফিজ দিব লাগিব তুমি কৈছিলা মই বুজি পালোঁ আহি খাবলৈ বহা নহয় ডেডি মোৰ খাবলৈ মন যোৱা নাই কিয় কি কাৰণে 2 দিনৰ ভিতৰত স্কুল ফিজ জমা কৰিব লাগিব ডেডি হয় বোপা 2 দিনৰ ভিতৰত স্কুল ফিজ জমা কৰিব লাগিব তুমি আহি এতিয়া আহাৰ গ্ৰহণ কৰা নহয় ডেডি মোৰ খাবলৈ মন যোৱা নাই মোৰ ল'ৰাই যদি এইদৰে কৈ থাকে মই কি কৰিব লাগিব কওকচোন আধা ৰাতি মই উঠিলোঁ
সি চুক এটাত মনে মনে বহি মূৰটো এইদৰে তললৈ কৰি বহি আছিল। কি হ'ল বোপা, শুবলৈ যোৱা নাই তুমি? টোপনি অহা নাই ডেডি। কিয়, কি হ'ল? দুদিনৰ ভিতৰত স্কুল ফিজ জমা কৰিব লাগিব ডেডি। মই এতিয়ালৈকে জীয়াই আছোঁ বোপা। প্ৰিয়সকল, এই কথা বুজক। মই এই যিবোৰ কথা কৈ আছোঁ সেইবোৰ আপোনাতো মিলে। ঈশ্বৰে কৈ আছে মই এতিয়াও জীয়াই আছোঁ, মৰা নাই। কিয় এনেকৈ কান্দিছা? কিয় এইদৰে চিন্তা কৰি আছা? মোৰ ল'ৰাই আহি যেতিয়া মোক সমস্যাটো ক'লে, তাৰ পাছত তাৰ ফিজ জমা কৰাৰ দায়িত্ব মোৰ। তাৰ প্ৰয়োজনবোৰ পূৰণ কৰাৰ দায়িত্ব মোৰ আৰু তাৰ ভৰণ পোষণৰ দায়িত্বও মোৰেই। তাৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰাৰ দায়িত্ব মোৰ, কিয়নো সি মোৰ ল'ৰা। তেন্তে শুনক, মোতকৈও উত্তম পিতৃ আছে। এজন পিতৃ হিচাপে মোৰ যদি ইমান দায়িত্ব আছে, পৰম পিতৃ হিচাপে মোক আৰু আপোনাক সৃষ্টি কৰা পিতৃ ঈশ্বৰৰ কিমান যে দায়িত্ব থাকিব। আপুনিহে নকয়, যদি কয়ো তথাপি বিশ্বাস নকৰে। কথা কোৱাৰ আগতেই কান্দিবলৈ ধৰে, নিৰুৎসাহিত হৈ পৰে, চিন্তা কৰিবলৈ ধৰে। কিয় এইদৰে চিন্তা কৰি আছে? আপুনি মোৰ কষ্টৰ কথা কি জানে? ঈশ্বৰে যদি নাজানে তেন্তে কোনে জানিব? আছে নেকি কোনোবা আমাৰ মাজত? যেতিয়াই চাওক এখন মলিন মুখ। প্ৰয়োজন আছেনে বাৰু? এজন প্ৰভুৰ সেৱকে কৈছিল, কওনে কি আছে? আপোনাৰ কপালৰ ওপৰত কপাল কোচ খোৱা চিন এই জগতত কোনেও জানিব নোৱাৰিব, কিন্তু স্বৰ্গত থকা ঈশ্বৰে আপোনাক চাই আছে। মোৰ ল'ৰাই চিন্তা কৰি আছে। মোৰ ছোৱালীজনীয়ে বৰ চিন্তা কৰি আছে। এইদৰে বৰ চিন্তা কৰি থাকিলে, এইদৰে বৰ চিন্তা কৰি থকাতকৈ শান্তিৰে মোৰ ওচৰলৈ আহি কোৱা, প্ৰভু, আপোনাৰ বাহিৰে মোৰ কোন আছে কওক? এইদৰে মোক ক'লে কিমান যে ভাল হ'ব। আজি আপোনাৰ সমস্যা কি মই আপোনাক কওঁ? আপুনি সন্মুখীন হৈ থকাটো নহয়, তেন্তে আপোনাৰ সমস্যাটো ঈশ্বৰক নোকোৱাটোহে আপোনাৰ সমস্যা। আজি ঈশ্বৰে মোক কথা কৈছে, যিবোৰ সমস্যা আছে সকলো মোৰ প্ৰভুৰ আগত ক'বহি লাগে। আজি মই সিদ্ধান্ত কৰিছোঁ মোৰ কাৰণে প্ৰাৰ্থনা কৰক বুলি কোৱা কোনোবা আছে যদি আপোনাৰ হাতখন প্ৰভুক দেখুৱাবনে ফ্ৰেণ্ড? মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, যেতিয়া আকাল পৰিল, যেতিয়া খাদ্যৰ অভাৱ হ'ল, তেতিয়া আব্ৰাহামে আপোনাৰ চৰণত ধৰি প্ৰাৰ্থনা কৰিব লাগিছিল, কিন্তু আব্ৰাহামে মিছা ক'লে। মিছৰ দেশলৈ তেওঁ গুচি গ'ল। মিছৰ দেশত মই ভালদৰে থাকিম বুলি তেওঁ ভাবিলে, কিন্তু আপোনাৰ আজ্ঞা নোহোৱাকৈ, আপোনাৰ ইচ্ছা নজনাকৈ পিতৃ মিছৰৰ ওপৰত ভৰসা কৰাত নিজৰ হাতেৰেই বিপদক সাৱটি ল'লে। তেওঁ মিছা ক'ব লগা হ'ল। মিছা নক'লে যেন তেওঁৰ বিপদত পৰিব। পিতৃ, আমাৰ মাজৰ বহুতো লোকে আপোনাৰ ইচ্ছাৰ অবিহনে নিজাববীয়াকৈ সিদ্ধান্ত লৈ, প্ৰচেষ্টা কৰি, যাত্ৰা কৰি, কাম আৰম্ভ কৰি আজিৰ তাৰিখত মিছাৰ ওপৰতেই জীৱন চলি আছে, মিছাৰ ওপৰতেই পৰিয়াল চলি আছে, মিছাৰ ওপৰতেই চাকৰি আৰু ব্যৱসায় চলি আছে। কিন্তু এদিন সেয়া শেষ হৈ যাব। মিছাৰ ওপৰত চলি থকা চাকৰি আৰু ব্যৱসায় নষ্ট হৈ যাব। সেইদিন অহাৰ আগতেই পিতৃ, আপোনাৰ চৰণক সাৱটি, আপোনাৰ ইচ্ছা জানি, আপোনাৰ ইচ্ছা অনুসৰি জীৱন যাপন কৰি সিদ্ধ জীৱন যাপন কৰিবলৈ সহায় কৰক। মংগল দেখিবলৈ সৌভাগ্য দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।